অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মতে আজিলৈকে যে এই অপৰাধীসকলে জামিন পোৱা নাই মাত্ৰ তেওঁৰ বাবে। কিন্তু আপোনালোকে একবাৰ চিন্তা কৰক, যিখন জামিন আবেদন, সেই জামিন আবেদনখন নাকচ কোনে কৰিছিল? শ্যামকানু মহন্ত, তাৰপিছত সিদ্ধাৰ্থ শৰ্মা, অমিত প্ৰভা মহন্ত, এই সকলোৱে জামিন আবেদন নাকচ কৰিছিলে। কিহৰ কাৰণে? কোনোবাই জামিন আবেদন নাকচ কৰে নেকি? আৰু সেই অমিত প্ৰভা মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত, সেইসকল যেতিয়া আদালতত আহে আপোনালোকে লক্ষ্য কৰিব তেওঁলোকৰ মুখত হাঁহিয়েই থাকে, তেওঁলোকৰ কোনো প্ৰতিক্ৰিয়াই নাথাকে আৰু তেওঁলোকৰ কোনো স্বাস্থ্যৰ সলনি হোৱা নাই। মানে জেলৰ ভিতৰত থাকিও তেওঁলোক সুখত আছে সেইটো অনুভৱ হয়। তেওঁলোকৰ মুখতে, তেওঁলোকৰ মুখমণ্ডলতে ফুটি উঠে তেওঁলোক যে কোনো শাস্তিৰ সন্মুখীন হোৱা নাই, তেওঁলোক জেলত থাকি সুখীহে হৈছে।